নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো কিদৰে পাৰ হ'ব, মাহেকীয়া ৰাশিফল অনুসৰি আপোনালোকৰ প্ৰেম, বৈবাহিক জীৱন, আপোনালোকৰ কেৰিয়াৰ, ব্যৱসায়, স্বাস্থ্যৰ, ছাত্ৰ ছাত্ৰী সকলোখিনি আপোনালোকে তথ্য এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি আপোনালোকে কৰ্কট ৰাশি হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ পৰিয়ালবৰ্গলৈ বা আপোনালোকৰ যি কৰ্কট ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কিছু ডাঙৰ প্ৰত্যাহ্বানৰ আপোনালোকৰ সৈতে বুলি কৈছে। কিছু সমস্যা আহিব, সেই সমস্যাখিনি আপোনালোকে অনায়াসে সমাধান কৰিব পাৰিব বা ছল্ভ কৰিব পাৰিব। এই সময়ছোৱাত ঘৰ আৰু পৰিয়ালৰ সৈতে জড়িত আপোনালোকৰ সমস্যাৰ লগতে কৰ্মৰ ক্ষেত্ৰৰ লগত জড়িত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কেৰিয়াৰ আৰু ব্যৱসায়িক আপোনালোকৰ দৃষ্টিকোণৰ পৰা চালে দেখা পোৱা গৈছে যে এই সময়খিনি অলপ কঠিন হ'ব বুলি কৈছে। ব্যৱসায় ক্ষেত্ৰতে হওক, আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰতে হওক, কিছু আপোনালোকৰ কঠিন হ'ব, কষ্ট হ'ব যদিও সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে ধৈৰ্য ধৰে নিশ্চয়কৈ সফল হ'ব। নিয়োজিত যিসকল লোক আছে বা যিসকল জাতক জাতিকা আছে বা যিসকল মানুহ আছে, নিজৰ কামৰ সন্দৰ্ভত আপোনালোকৰ ওপৰত খং উঠিব পাৰে বা আপোনালোকৰ ওপৰত খং কৰিব পাৰে। আনহাতে সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে ধৈৰ্য ধৰে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আৰু কৈছে যে আপোনালোকৰ বিৰোধীসকল কৰ্মৰ ক্ষেত্ৰত সক্ৰিয় হ'ব বুলি কৈছে আৰু আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিবলৈ বাবে আগবাঢ়ি আহিব পাৰে কিছু ক্ষেত্ৰত। এই সময়ছোৱাত আয়ৰ তুলনাত কৈছে যে আপোনালোকৰ আয়ৰ তুলনাত অতিৰিক্ত ব্যয় হ'ব, অৰ্থাৎ যিমান আপোনালোকে ইনকাম কৰিব তাতকৈ বেছি আপোনালোকৰ খৰচ হ'ব পাৰে এই মাহটোত, এপ্ৰিল মাহটোত। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আৰু ছেভিঙৰ ওপৰত অৰ্থাৎ ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। যদি আপোনালোকৰ সেইখিনি ক্ষেত্ৰত বৰ্ধিত খৰচখিনিৰ ক্ষেত্ৰত যদি আপোনালোকে ধৈৰ্য নধৰে সমস্যা হ'ব পাৰে। কঠোৰ পৰিশ্ৰম আৰু চেষ্টাৰ পিছতো আপোনালোকৰ আয়ৰ স্তৰ বৃদ্ধি কৰিব নোৱাৰিব বুলি কৈছে। চেষ্টা কৰিব, কিন্তু আপোনালোকৰ ইনকাম হ'ব যদিও সেইখিনি ক্ষেত্ৰত খৰচো আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব বুলি কৈছে। এটাৰ পিছত এটা আপোনালোকৰ সমস্যা দেখা দিব পাৰে বুলি কৈছে। গতিকে কিছু ক্ষেত্ৰত নিজকে কণ্ট্ৰল কৰি বা খৰচ পাতি নিয়ন্ত্ৰণ কৰিবৰ বাবে বা মেনেজ কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগে বুলি কৈছে। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মেনেজ কৰিব লাগিব, খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব। যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে ধৈৰ্য নধৰে বা ফলত আপোনালোকৰ মনত কি হ'ব, খঙৰ অৱস্থাৰ বাঢ়িব বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। মাহৰ দ্বিতীয় সপ্তাহত আপোনালোকৰ ক্ষমতা আৰু চৰকাৰৰ লগত জড়িত বিষয়বোৰ আপোনাৰ চিন্তাৰ এটা ডাঙৰ কাৰণ হৈ পৰিব পাৰে কিছু লোকৰ। অৱশ্যে কোনো প্ৰভাৱশালী ব্যক্তি বা আপোনালোকৰ শুভাকাংক্ষীৰ পৰাই হওক বা তেওঁলোকৰ সহায়ত হেল্পত বিশেষকৈ আপোনালোকৰ মাহটো মাজভাগলৈকে সকলোবোৰ সমস্যা আপোনালোকৰ সমাধানৰ বাট মুকলি হ'ব, অত্যন্ত শুভ দেখা পোৱা গৈছে। মাহৰ মাজভাগত আপোনালোকৰ মনটো ধৰ্মীয় আৰু সামাজিক কাম কাজত আপোনালোকৰ নিমগ্ন হৈ পৰিব বুলি কৈছে। সেইখিনি ক্ষেত্ৰত মন যাব বুলি কৈছে। আৰু এই সময়ছোৱাত আপুনি কোনো তীৰ্থস্থানলৈ যাত্ৰা কৰাৰ সৌভাগ্য লাভ কৰিব পাৰে কিছু লোকে বুলি কৈছে। এপ্ৰিল মাহৰ শেষৰ ফাললৈ আপোনালোকে বিশেষকৈ ধ্যান ৰাখিব লাগিব। আপুনি আপোনালোকৰ ব্যৱসায়ত আকাংক্ষিত অগ্ৰগতি লাভ কৰিব। বহিৰাজ্যত কৰ্মৰতসকলৰ বাবে এই সময় অতি শুভ বুলি প্ৰমাণিত হ'ব। যদি আপুনি বিদেশত কেৰিয়াৰ গঢ়িবলৈ বা তাত বসতি স্থাপন কৰা বা তাতে যদি আপোনালোকে স্থায়ীভাৱে থকাৰ চিন্তা কৰে যিসকলে, এই সমস্যাত আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব পাৰে। মাহৰ দ্বিতীয় ভাগত কৈছে যে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে, হয়তো বহুত প্ৰত্যাশিত ভাল খবৰটো পাব পাৰে। বহুদিনৰ পৰা ৱেইট কৰি থকা, বহুদিনৰ পৰা ৰৈ থকা এটা ভাল খবৰ আপোনালোকে এপ্ৰিল মাহটোত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকল অলপ অনুকূল হৈ থাকিব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো বহুত বেছি ভাল হ'ব। যি ধৰণৰ ভুল বুজাবুজি, যি ধৰণৰ আপোনালোকৰ কাজিয়া পেচাল বিবাদ, সেইখিনি কিছু পৰিমাণে হ'লেও অন্ত পৰিব বুলি কৈছে। মানসিক শান্তি লাভ। এই মাহত হয়তো আপুনি বহুদিনৰ মূৰত আপোনালোকৰ আপোনজনক লগ পাব। আপোনালোকৰ জীৱনসংগীৰ লগত ভাল সমন্বয় থাকিব। বুজাবুজিবোৰ বৃদ্ধি পাব বুলি কৈছে। সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যাব। আপোনালোকৰ জীৱনসংগীৰ পৰা আপুনি এটা চমকপ্ৰদ উপহাৰ বা কিবা এটা গিফ্ট, এটা ছাৰপ্ৰাইজ আপোনালোকে পাব পাৰে এই মাহটোত। প্ৰেমৰ সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব, আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ পৰিণত হ'ব পাৰে কিছু লোকৰ। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাহটো প্ৰথম ভাগতকৈ অলপ আপোনালোকৰ কোমল হ'বলৈ গৈছে, অৰ্থাৎ ভাল হ'বলৈ গৈছে। কিন্তু এনে পৰিস্থিতিত এই সমস্যাটো আপোনালোকে খাদ্য আৰু দৈনন্দিন কাম কাজ আদি শুদ্ধ কৰি ৰাখিবৰ কাৰণে বা ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে। অৰ্থাৎ স্বাস্থ্যৰ প্ৰতি অসাৱধান হ'ব নালাগে ভুলতো এই মাহটোত। আপোনালোকে এই সময়খিনিত ধৈৰ্য বজাই ৰাখক বুলি কৈছে। আপোনালোকৰ প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে যিহেতু কৈ আছোঁ, আপোনালোকৰ কিছু দুৰ্বল হ'ব পাৰে,
কিছু লোকৰ গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে প্ৰেম জীৱনত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে শেষৰ ফাললৈ আপোনজনৰ অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ আচৰণৰ কিছু কঠোৰ হ'ব পাৰে তেওঁলোকৰ আচৰণৰ পৰিৱৰ্তনে আপোনালোকৰ বাবে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে আনহাতে আপোনালোকৰ আপোনজনৰ স্বাস্থ্যজনিত অৰ্থাৎ যদি আপোনালোকৰ জীৱন সংগীৰ কথা ক'বলৈ যাওঁ তেনেহ'লে তেওঁলোকৰ স্বাস্থ্যজনিত সমস্যা বা কোনো ধৰণৰ আঘাতত ভুগিব পাৰে বুলি কৈছে গতিকে তেওঁলোকক আপোনালোকে যত্ন ল'ব লাগে সমান যত্ন লওক আৰু আপোনালোকৰ আপোনজনক সুখী কৰি ৰাখিবলৈ আপোনালোকে যত্ন কৰিবলৈ বা চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন বা এইটোৱে আপোনালোকৰ বাবে সৰ্বোত্তম সময় হ'ব বুলি কৈছে বিবাহিত মানুহখিনিৰ কথা ক'বলৈ যাওঁতে সপ্তম স্থানত অধিপতি শনি মহাৰাজা অষ্টম স্থানত মংগল গ্ৰহৰ সৈতে আপোনালোকৰ অৱস্থিত হৈছে কিছু সমস্যাৰ সৃষ্টি কৰিছে বুলি কৈছে ইয়াৰ বাবে আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কৈছে যিহেতু ধ্যান ৰাখিব তেওঁলোকৰ কথা বতৰা আৰু আচৰণতো পৰিৱৰ্তন হ'ব যি আপোনাক কিছু আমনি কৰিব পাৰে পৰিয়ালৰ কোনোবা এজনৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ বাবে কিছু সমস্যা হ'ব পাৰে এই মাহত অৱশ্যে মাহটো দ্বিতীয় ভাগত তুলনামূলকভাৱে অধিক অনুকূল হ'ব আৰু তাৰ পিছত এই সমস্যাবোৰ হ্ৰাস পোৱাৰ সম্ভাৱনা যথেষ্ট আছে কৰ্কট ৰাশি পাৰিবাৰিক জীৱন এই মাহটো পৰিয়ালৰ বাবে যথেষ্ট অনুকূল হোৱাৰ সম্ভাৱনা আছে দেৱগুৰু বৃহস্পতি আৰু বুধ আপোনালোকৰ মহাৰাজে দশম স্থানত আপোনালোকৰ এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে বুলি কৈছে আৰু পাৰিবাৰিক পৰিৱেশ অনুকূল হ'ব মাতৃৰ স্বাস্থ্য উন্নতি হ'ব আপোনালোকৰ ইচ্ছা পূৰণ হ'ব আৰু ঘৰ খজ্জাৰো আপোনালোকৰ ব্যৱস্থা কৰা হ'ব বা ঘৰৰ মেৰামতিৰ বাবে আপোনালোকৰ যি ধৰণৰ প্ৰস্তুতি সেইখিনি সফল হ'ব বুলি কৈছে এপ্ৰিল মাহত বিশেষকৈ এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ভাগ্যতকৈ নিজৰ কৰ্মত বেছি বিশ্বাস কৰিব লাগিব বুলি কৈছে এই মাহত আপোনালোকৰ পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজন হ'ব জীৱিকাৰ দৃষ্টিকোণৰ পৰা মাহটো আৰম্ভণি উৎখান পতনেৰে ভৰি পৰিব বুলি কৈছে আৰু এই সময়ছোৱাত ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে বজাৰত বিশেষকৈ মাৰ্কেটত বা আপোনালোকৰ ক'ৰবাত যদি টকা পইচা আবদ্ধ হৈছিল সেইখিনি উলিয়াবলৈ কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে একে সময়তে কামৰ অতিৰিক্ত বোজাৰ নিয়োজিত লোকৰ মূৰত পৰিব পাৰে এই সময়ছোৱাত হঠাতে হোৱা কিছুমান ডাঙৰ খৰচেও আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে কিন্তু এই পৰিস্থিতি বেছি দিন আপোনালোকৰ নাথাকিব মাহৰ শেষৰ ফালে আপুনি আয়ৰ অতিৰিক্ত উৎসৰ আপোনালোকৰ সৃষ্টি হোৱা দেখিব বুলি কৈছে যাৰ বাবে আপোনালোকৰ আৰ্থিক সংকট বহুত পৰিমাণে আপোনালোকৰ নাইকিয়া হ'ব মাহৰ দ্বিতীয় ভাগত আপোনালোকৰ এলাহ আৰু অহংকাৰ আপোনালোকৰ পৰা আঁতৰি থাকিব লাগিব নহ'লে আপোনালোকৰ কাম নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন বা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়ছোৱাত ল'ৰা ছোৱালীৰ লগত জড়িত কিছুমান ডাঙৰ সমস্যা আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব বুলি কৈছে এই সময়ছোৱাত নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ জ্যেষ্ঠসকলৰ লগত খোজ মিলাই চলাটো উপযুক্ত হ'ব বুলি কৈছে গতিকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিলে এটা সুন্দৰ প্ৰতিফলন দেখিব এই মাহত আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ভালকৈ ৰাখিবলৈ চিন্তাশীলভাৱে আগবাঢ়িব লাগিব কিছু ক্ষেত্ৰত কিছু লোকৰ পৰিৱেশ চাই এই সময়ছোৱাত নিয়োজিত লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ জ্যেষ্ঠসকলৰ লগত খোজ মিলাই বা তেওঁলোকৰ লগত মিলি জুলি আপোনালোকে চলাটো উপযুক্ত হ'ব বুলি কৈছে কেনেকৈ আগবাঢ়ি যাব পাৰি কেনেকৈ দুটা কথা শিকিব পাৰি কৰ্মৰ ক্ষেত্ৰত কেনেকৈ নলেজবোৰ আপোনালোকৰ অভিজ্ঞতাবোৰ আহৰণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে অনুকৰণ কৰক ডাঙৰ তেওঁলোকে কোৱা কথা বতৰাখিনি আপোনালোকে শুনিবলৈ চেষ্টা কৰিব আৰু সেইখিনি ফ'ল' কৰি আপোনালোকে আগবাঢ়ি যাব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই মাহত আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক ভালকৈ ৰাখিবলৈ চিন্তাশীলভাৱে আগবাঢ়িব লাগিব আৰু কৈছে যে যিকোনো ধৰণৰ খৰখেদাই কথাটো আপোনালোকৰ নষ্ট কৰিব পাৰে কিছুমান কাম নষ্ট কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ বৈবাহিক জীৱন ভাল কৰি ৰাখিবৰ বাবে সুখী কৰি ৰাখিবৰ বাবে আপোনালোকে জীৱনসংগী অনুভৱক আওকাণ নকৰিব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবলৈ চেষ্টা কৰিব কি ক'ব বিচাৰিছে আচলতে তেওঁলোকক সন্মান কৰিব তেওঁলোকৰ কথা বতৰাখিনি শুনিবলৈ চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পৰিস্থিতিৰ সাপেক্ষে আপোনালোকে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে গতিকে এই মাহত কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব অযথা খৰচ পাতিৰ পৰা দূৰত্ব বজাই ৰাখক আৰু কিছুমান নিগেটিভ লোকৰ পৰা বা যি ধৰণৰ লোকে সদায় আপোনালোকক সদায় বেয়াটো কামনা কৰে আপোনালোকে সেইখিনি ফিল কৰে বুজি পায় তেনেধৰণৰ লোকৰ পৰা আপোনালোকে নিজকে দূৰত্ব বজাই ৰাখক বুলি কৈছে আৰু নিজৰ যিটো লক্ষ্য নিজৰ যিটো এইম সেই লক্ষ্য বা এইমৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক কেনেকৈ আপোনালোকৰ নিজৰ যি লক্ষ্য বা আপোনালোকৰ যি প্লেনিং কৰি আছে সেই প্লেনিংখিনি কেনেকৈ আপোনালোকে আগবঢ়াই নিব বা সফল কেনেকৈ হ'ব পাৰি সেইখিনি ক্ষেত্ৰত যদি ফ'কাছ দিয়ে বা গুৰুত্ব প্ৰদান কৰে নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু ভিডিঅ'টোৰ জৰিয়তে যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব প্লাছ আপোনালোকে খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব আপোনালোকৰ যিমান ইনকাম কৰিব তাতকৈ আপোনালোকৰ খৰচ পাতি আপোনালোকৰ এই মাহটোত যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে গতিকে খৰচ পাতি নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাব লাগিব আৰু নিজৰ ইগ'
অহং ভাৱবোৰ আপোনালোকে ত্যাগ কৰক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব। ছিনিয়ৰসকলে দিয়া যিখিনি দায়িত্ব আছে, কাম আছে, সেইখিনি সুন্দৰভাৱে আপোনালোকে কৰিবলৈ চেষ্টা কৰক। পৰিচালনা সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক। সুন্দৰভাৱে আপোনালোকে পাৰ হ'ব এই মাহটোত। ব্যৱসায়িক ক্ষেত্ৰতো ধৈৰ্য ধৰিব, তৎক্ষণাত সিদ্ধান্ত নল'ব। যদি কাগজ পাতি আপোনালোকৰ বিশেষকৈ ইনকমপ্লিট আছে তেনেহ'লে সেইখিনি ঠিক কৰিবৰ বাবে আপোনালোকে চেষ্টা কৰিলে এটা ভাল প্ৰতিফলন দেখিব। প্ৰতিকাৰ স্বৰূপে আপোনালোকে আৰু এটা কাম কৰিব পাৰে, মহাদেৱক আপোনালোকে সঠিক ৰীতি নীতিৰে আপোনালোকে পূজা কৰা আৰু প্ৰতিদিনে তেওঁ বিশেষকৈ চালিচা পাঠ কৰক বুলি কৈছে, অৰ্থাৎ শিৱ চালিচা পাঠ কৰক। এটা ভাল প্ৰতিফলন দেখিব। আপোনালোকে এটা সোমবাৰৰ দিনত আপোনালোকে শিৱ মন্দিৰলৈ গৈ আপোনালোকে তাতে বিশুদ্ধ জল বা আপোনালোকে গাখীৰ অৰ্পণ কৰক বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিব। মহাদেৱৰ কৃপাত আপোনালোকৰ মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ ঘৰখনত ধনে ধানে আপোনালোকৰ উপচি পৰক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে। ধন্যবাদ। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। বন্ধু বান্ধৱীসকল কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়।